নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই পিংকিয়ে লৈ আহিছো এক বিশেষ বাতৰি। বিটিআৰৰ নুনাই চাৰফাং সমষ্টিৰ হিতাধিকাৰী সজাগতা সভা। অসম চৰকাৰ তথা বিটিআৰ চৰকাৰৰ উদ্যোগত আজি নুনাই চাৰফাং সমষ্টিৰ হিতাধিকাৰী সজাগতা সভা হাতীগড় হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হয়। সভাখনত অঞ্চলটোৰ বহু সংখ্যক হিতাধিকাৰীৰ লগতে দলীয় নেতা কৰ্মী, স্থানীয় বুদ্ধিজীৱী আৰু সমাজসেৱকসকলে অংশগ্ৰহণ কৰে। চাওঁ আহক অৰুণোদয় অসমৰ পানেৰীৰ পৰা আমাৰ সংবাদদাতা নবীন চবৰৰ এই প্ৰতিবেদন। UPPLৰ নুনাই চাৰফাং সমষ্টিত হিতাধিকাৰীৰ সজাগতা সভা। নুনাই চাৰফাং UPPL দলৰ উদ্যোগত আজি নুনাই চাৰফাং সমষ্টিত এখন হিতাধিকাৰী সজাগতা সভা অনুষ্ঠিত হয়। সভাখনত অঞ্চলটোৰ বহু সংখ্যক হিতাধিকাৰীৰ লগতে দলীয় নেতা কৰ্মী, স্থানীয় বুদ্ধিজীৱী আৰু সমাজ সেৱকসকলে অংশগ্ৰহণ কৰে। সভাত উন্নয়নমূলক আঁচনি, বিটিআৰ চৰকাৰ হিতাধিকাৰী পৰিকল্পনা আৰু ভৱিষ্যত কাৰ্যপন্থাৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। মুখ্য বক্তাসকলৰ মাজত UPPLৰ আঞ্চলিক নেতা আৰু সমষ্টি পৰ্যায়ৰ দায়িত্বপ্ৰাপ্তসকলে উপস্থিতসকলক সচেতন কৰি তোলে। এই সজাগতা সভাৰ জৰিয়তে স্থানীয় ৰাইজক চৰকাৰী আঁচনিৰ সঠিক সদ্ব্যৱহাৰ বিষয়েও অৱগত কৰা হয়। পানেৰীৰ পৰা নবীন চবৰ ৰিপৰ্ট, অৰুণোদয় অসম। আজি আমাৰ বিটিআৰৰ 40টা সমষ্টিত বেনিফিচাৰী মিট অৰ্থাৎ ছ'চিঅ' ইকনমিক এৱাৰনেছ প্ৰগ্ৰাম যিটো লৈ আছে, ঠিক তেনেকুৱা নুনাই চাৰফাঙতো আজি সেই কাৰ্যসূচী অনুষ্ঠিত হৈ আছে। আৰু আজি নুনাই চাৰফাঙৰ সকলো VCDCৰ পৰা ৰাইজ ওলাই আহিছে আৰু তেখেতসকলক আমি বিটিআৰ চৰকাৰ, অসম চৰকাৰ, ভাৰত চৰকাৰৰ পৰা পাই থকা আঁচনিবিলাকৰ ওপৰত তেওঁলোকক আমি সুন্দৰকৈ বুজাই দিয়া হৈছে, তেখেতসকলক সজাগ কৰি দিয়া হৈছে। আগন্তুক দিনত অৰুণোদয় 3.0 হ'বলৈ গৈ আছে অসমত। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি কৈছোঁ যে পাবলগীয়া মানুহখিনি যাতে বঞ্চিত নহয়, সেইটো চবকে চাব দিয়া হৈছে আৰু চবকো আবেদন কৰিব দিয়া হৈছে। আৰু ৰেচন কাৰ্ড যিবিলাকৰ নাম বাদ পৰিল বা কোনোবা হয়তো ৰেচন কাৰ্ড নতুন পোৱা নাই, তেখেতসকলকো আবেদন কৰিবৰ কাৰণে আমি কোৱা হৈছে। আৰু অৰুণোদয় এতিয়ালৈকে 3 বছৰমান হৈছে পাই থকা, বহুত মানুহ পাইছে অৰুণোদয়। কিন্তু অৰুণোদয়টো আমি অকল খৰচা কৰিবৰ কাৰণে পালে নহ'ব, গতিকে অৰুণোদয়ৰ পইচাই দি আমি কেপিটেল হিচাপে কেনেকৈ বনাব পাৰোঁ, তাক ৰাইজক আমি বুজাই দিয়া হৈছে। ধৰ 4-1200 মাহত পায় অৰুণোদয়টো, বছৰত 15,000 হয়। গতিকে 15,000 বছৰত পোৱা পইচাটো কম নহয়। গতিকে সেই 15,000 পইচাই দি তেখেতে 10,000 মান পইচাই দি এটা সৰু ব্যৱসায় আৰম্ভ কৰিব পাৰে। গতিকে সেয়াৰ ওপৰত আমি ৰাইজক সজাগ কৰি তুলিছোঁ, যাতে চৰকাৰে দি পালে চৰকাৰো লাভ হয়, বেনিফিচাৰী পাই পেলাই বেনিফিচাৰো লাভ হয়। এইখিনি কথা তেখেতসকলক বুজাই দিয়া হৈছে। আমাৰ বিটিআৰ চৰকাৰৰ পৰাতো আঁচনি ইতিমধ্যে 30টাকৈ ফ্লেক্সি স্কিম চলি আছে। তাৰ বাদেও আমাৰ ভাৰত চৰকাৰ, অসম চৰকাৰ আঁচনি বিভিন্ন চলি আছে। এতিয়া আমি যিটো অল পেঞ্চন আঁচনিটো বহুত গাঁৱৰ, বহুত বাগানত বহুত মানুহে বঞ্চিত হৈ আছে। এইখিনিকো আমি সুন্দৰকৈ যদি পাৱাৰ কাৰণে ব্যৱস্থা কৰি দিব পাৰোঁ, তেতিয়াহ'লে যথেষ্ট লাভৱান হ'ব। আৰু সেইখিনিকে আমি আজি সজাগ কৰি দিছোঁ। ইয়াত গৰ্ভৱতী মহিলাৰ মৃত্যু হোৱা হাৰ এই নুনাই চাৰফাং অঞ্চলত, বাগানত অঞ্চলত জন্ম যেতিয়া হয় তেতিয়া মাকৰ আৰু শিশুৰ মৰাৰ যিটো হাৰ, সেই হাৰটো বহুত বেছি আছিল। এতিয়া লাহে লাহেকৈ IMR, MMRবিলাক এই অঞ্চলত কমিবলৈ ধৰিছে। গতিকে আমাৰ চৰকাৰখনে এই অঞ্চলৰ যিবিলাক মেডিকেলৰ সমস্যা আছিল, সেই সমস্যাবিলাক আমি সমাধান কৰিবলৈ যত্ন কৰিছোঁ। লাহে লাহেকৈ উন্নতি হৈছে। এই অঞ্চলৰ শিক্ষাৰ যি ব্যৱস্থা, সেই শিক্ষাৰ ব্যৱস্থাবিলাক আমি এতিয়া লাহেকৈ উন্নতি হৈছে। বহুত ছাত্ৰ ছাত্ৰী আৰু এই অঞ্চলত বহু স্কুল ইয়াত জৰাজীৰ্ণ অৱস্থাত আছিল, এতিয়া লাহে লাহেকৈ পানী পৰা স্কুল এই অঞ্চলত নাইকিয়া কৰিলোঁ। গতিকে পৰিৱেশ লাহে লাহেকৈ সলনি হৈছে, পৰিৱৰ্তন লাহে লাহেকৈ হৈছে। হিতাধিকাৰীসকলে খুব উৎফুল্লিত হৈছে। ইয়াত আমি বনোৱা যিবিলাক আঁচনি, যে বিটিআৰ অঞ্চলে বনোৱা যিবিলাক আঁচনি, তেখেতসকলে হিতাধিকাৰীসকলে পাবলৈ সক্ষম হৈছে। আমি মাইনাও চেৰাং বিথাংকি চেল্ফ হেল্প গ্ৰুপবিলাকক দিছিলোঁ। ইতিমধ্যে আমি বিটিআৰত 12,000তকৈ ওপৰত মাইনাও চেৰাং বিথাংকি দিবলৈ সক্ষম হৈছোঁ। আৰু কেইদিনমান পিছতে আমি 1500ৰ ওপৰত আমি চেল্ফ হেল্প গ্ৰুপবিলাকক কিছু সামগ্ৰী দিয়াৰ কাৰণে যুঁজা চলাই আছোঁ। এই অঞ্চলত জ্ঞান চেৰাং বিথাংকি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহু আমি
জ্ঞান চেৰাং বিতাংকীৰ দ্বাৰা স্কলাৰশ্বিপ দিয়াৰো আমি ব্যৱস্থা কৰিছোঁ আৰু অতিকৈ চবতকৈ আমি উল্লেখনীয় এটা আঁচনি বনাইছোঁ আই অঞ্চাই বিতাংকী এই অঞ্চলত বহু মানে হাই ৰিস্ক প্ৰেগনেণ্ট মহিলাসকলক আমি বাচ্চা জন্ম হোৱাৰ আগত 6 মাহ আৰু বাচ্চা জন্ম হোৱাৰ পিছত আমি 4 মাহ যিবিলাক হাই ৰিস্ক প্ৰেগনেণ্ট মহিলা আছে তেখেতসকলক মাহিলী আমি 1000 দিয়াৰ ব্যৱস্থা ইতিমধ্যে কৰিছে আৰু বহু মানে মহিলাই ইয়াত পাবলৈ সক্ষম হৈছে যাতে আমি জন্ম পাবলগীয়া যিবিলাক শিশু সুস্থভাৱে জন্ম হওক আৰু জন্ম দিবলগীয়া মাতৃ যাতে সুস্থকৈ থাকিব পাৰা যি ব্যৱস্থা তেনেকুৱা আমি চৰকাৰৰ তৰফৰ আমি তেনেকুৱা মহিলাবিলাকক আঁচনিৰ দ্বাৰা আমি সহায় সহযোগিতা দিবলৈ যত্ন কৰিছে গতিকে চৰকাৰী তৰফৰ পৰা যিমান যি সহায় সহযোগিতা দিব লাগে বিটিআৰ চৰকাৰখনে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই 35 লক্ষ এই বিটিআৰ অঞ্চলত জনগণৰ কাৰণে সেৱা কৰিছে গতিকে আহি থকা দিনতো মোৰ বিশ্বাস যে বিটিআৰ অঞ্চলত সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সঁচাকৈ বিটিআৰ অঞ্চলটো উন্নতি কৰাৰ ৰাইজে তেখেতক সহায় আৰু সহযোগিতা দিব মোৰ বিশ্বাস ননৈ চেৰপাঙত স্থিতি নহয় আমাৰ চৰকাৰখনে খুব সুন্দৰ কাম কৰি আছে পাৰ্টি হিচাপত যদি ক'বলৈ যাওঁ পাৰ্টি কথাটো মই ইতিমধ্যে অলপ আগতে কিছু ব্যক্তিবিলাকে কৈছে যে ইয়াত আমাৰ বিজেপিৰ যি মানে সন্মানীয় ইএম আছে বহুতখিনি কথা ক'বলৈ ধৰিছে কিন্তু আজি যেহেতু আমাৰ বেনিফিচিয়াৰী চৰকাৰী প্ৰগ্ৰাম সেই চৰকাৰী প্ৰগ্ৰামত মই বিশেষ ৰাজনীতিৰ কথা মই ক'বলৈ বিচৰা নাই কিন্তু মই শুনি পাওঁ মই দেখিছোঁ যে আমাৰ UPPL দলে যোৱাবাৰতকৈ বহু মানে গুণে আগবাঢ়িছে UPPL দলে ননৈ চেৰপাঙত যোৱাবাৰ যেমান ভোট পাইছিল তাতকৈ দুগুণ ভোট পোৱাৰ ইয়াত ইতিমধ্যে আমাৰ দলীয় কাৰ্যকৰ্তাসকলে কাম কৰি আছে মই জানো ইয়াত সাৰ্ভে ৰিপৰ্ট মতে কিছু অলপ 1% 2%ত আমাৰ UPPL দলৰ বাকি আছে তাৰ পিছতে আমাৰ UPPL দলৰ ননৈ চেৰপাঙত অগ্ৰগতি লাভ কৰিব আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ মুখৰ পৰা মই শুনিবলৈ পাইছোঁ আপোনালোকৰ বিৰুদ্ধে প্ৰমোদ বড়োৰ যি সপোনৰ ছুইজাৰলেণ্ড আছিলে তাৰ বিৰুদ্ধে মানে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰি থকা পৰিলক্ষিত হৈছে কোনে প্ৰশ্ন কৰিছে চাওক BPFটো এতিয়া চৰকাৰত নাই চৰকাৰত সদায় অপজিশ্যনত থকা দলবিলাকে তেনেকুৱা অভিযোগ দিব সেইটো স্বাভাৱিক কথা গতিকে চৰকাৰে কৰি থকা কামটো কেনেকৈ হোৱা নাই সেইবিলাক কোৱাটোৱে অপজিশ্যনৰ মানে কাম গতিকে তেখেতসকলে বিটিআৰ অঞ্চলত শান্তি অহা নাই বুলি কওক যদি পাৰে যদি দম আছে বিটিআৰ অঞ্চলত শান্তি অহা নাই বুলি BPFৰ নেতাবিলাকে যদি পাৰে কওক গতিকে আমি যদি একো দিব পৰা নাই মই মানি লৈছোঁ কিন্তু BTCত যে শান্তি আহিছে সেইটো মিডিয়া সাংবাদিক বন্ধুসকলেও আজি স্বীকাৰ কৰিবলৈ বাধ্য হ'ব ননৈ চেৰপাং অঞ্চলত সাংবাদিকবিলাক আহিবলৈ ভয় কৰিছিল এই অঞ্চলত সাংবাদিকবিলাক আহি সংবাদ মাধ্যম সংগ্ৰহ কৰিবলৈ ভয় কৰিছিল কিন্তু আজি মুকলি মনে ইয়াত খোলাকৈ সাংবাদিকতা কৰাৰ এটা পৰিৱেশ সেই পৰিৱেশটো কোনে কৰিলে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই এই পৰিৱেশ কৰাৰ কাৰণে আজি সাংবাদিকতা কৰাৰো সুবিধা পাইছে চাওক সেইটোতো 1 বছৰ আগৰ পৰাই কৈ আহিছিলে 1 বছৰ আগৰ পৰাই হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়ো 0-0 কৈ আছিল 0-0 কৈ থাকোঁতে আমি MLA 7জন জিকিলোঁ 0-0 কৈ থাকোঁতে আমি MP 2জন পাবলৈ সক্ষম হ'লোঁ 0-0 BPFে কৈ থাকোঁতে আমি যেমান বাই ইলেকশ্যন আছিল সেই বাই ইলেকশ্যনো আমি জিকিলোঁ গতিকে 0 কোন হৈছে এতিয়া ৰাইজে উত্তৰটো দিব গতিকে 0 যদি আমি হ'লে হয় আজি আমি MPও 2জন নাপালে হয় যেমান বাই ইলেকশ্যন হৈছে UPPLটো জিকি আহিছে আমি প্ৰথমবাৰৰ কাৰণে 7জন MLA UPPLে জিকিছে এজন কেবিনেট মন্ত্ৰী আছে গতিকে কোন 0 কোন হিৰো ৰাইজে ক'ব এটা প্ৰশ্ন সুধিছোঁ দুদিন আগতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ মেৰে এটা কথা উল্লেখ কৰিছে যে BTCত যদি বিজেপিৰ চৰকাৰ আহে UPPL আৰু BPFৰ দৰে যি মন যায় তাকে কৰিব নোৱাৰিব তাৰমানে আপোনালোকে যি মন যায় তাকে কৰি আছে চাওক বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই
যি কথা সংবাদ মাধ্যমত কৈছে ৰাজনীতিৰ কথা তেখেতে আজিৰ তাৰিখত বিধানসভাৰ অধ্যক্ষ হৈ আছে বিধানসভাৰ অধ্যক্ষই ৰাজনীতিৰ কথা কিমান এনেকুৱা প্ৰেছ মিট দি ক'ব পাৰে নোৱাৰে মই নাজানো কিন্তু মই যিমান দূৰ জানো যে বিধানসভাৰ অধ্যক্ষ